প্ৰাক্তন শিক্ষাৰ্থীৰ প্ৰশংসনীয় পদক্ষেপ। (1958 চনত স্থাপন হোৱা বজালীৰ অগ্ৰণী শিক্ষানুষ্ঠান চৌখুটি হাইস্কুলৰ এটি শ্ৰেণীকোঠা পুনৰ নিৰ্মাণ কৰিলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলনে একত্ৰিত হৈ নিজৰ বৰঙণিয়ে নিৰ্মাণ কৰা উক্ত শ্ৰেণীকোঠাটো আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপৰিও বজালী জিলাৰ আৰক্ষী অধীক্ষক সহ কেইবাগৰাকীৰ বিশিষ্ট ব্যক্তি আৰু স্থানীয় লোক উপস্থিত থাকে। আনহাতে উক্ত অনুষ্ঠানটি আজি APSCৰ কাৰ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভতো সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইপিনে অতি শীঘ্ৰেই পুৰণি শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আমাৰ যেহেতু অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে বিদ্যালয়সমূহ আন্তঃগাঁথনিৰ কাম কাজ আমি কৰি আছোঁ আৰু ইতিমধ্যে আমাৰ এই অঞ্চলত আমাৰ বিশেষকৈ মোৰ এই সমষ্টিত আমাৰ যি বজালী হাই ছেকেণ্ডাৰী আৰু যি পাটাচাৰীকুছি বিদ্যাপীঠত আৰু লগতে আমাৰ যি টিহু হাইস্কুল, এই তিনিটা হাইস্কুলত ইতিমধ্যে আন্তঃগাঁথনি উন্নয়নৰ বাবে 7 কোটিকৈ টকা প্ৰদান কৰি টেণ্ডাৰ হৈছিলে। আমি পুনৰবাৰ এই চৌখুটি বিদ্যালয় আৰু যি আমাৰ মাখিবাহা হাই ছেকেণ্ডাৰী, এই দুটাকো আমি আগন্তুক দিনত যাতে আন্তঃগাঁথনি উন্নয়নৰ 7 কোটি টকা তালিকাভুক্ত কৰিব পাৰি, তাৰ কাৰণে অলপতে মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু যিহেতু প্ৰাক্তন সতীৰ্থসকলৰ ইয়াতে সন্মিলন আছিলে আৰু চৌখুটি যিহেতু একেবাৰে প্ৰথম এই বজালী অঞ্চলৰ প্ৰথম এইখন MV স্কুল, গতিকে এই MV স্কুলত যিহেতু কামেশ্বৰ দাস যিহেতু প্ৰথমগৰাকী সভাপতি আছিলে আৰু যিগৰাকী নেকি অসমৰ ৰত্ন, যিগৰাকী কলিকতা বিশ্ববিদ্যালয়ত তেখেতে গ'ল্ড মেডেলিষ্ট আছিলে, গণিতজ্ঞ আছিলে আৰু যিগৰাকী নেকি পিছলৈ 1937 পৰা 46লৈ বিধায়ক হৈছিলে উত্তৰ বৰপেটা সমষ্টিৰ পৰা, পৰৱৰ্তী সময়ত APSC চেয়াৰমেন হৈছিলে আৰু সেই APSC চেয়াৰমেন হোৱা ব্যক্তিগৰাকীৰ সন্মানাৰ্থে আমাৰ APSCৰ আমাৰ চেয়াৰমেন ভাৰতভূষণ দেৱচৌধুৰীৰ অনুৰোধ সাপেক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা অনুমোদন জনাইছে কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তি এটা APSCত গুৱাহাটীৰ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে, আৰু সেইটো আমাৰ কাৰণে ভাল খবৰ, যাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ APSC চেয়াৰমেন ভাৰতভূষণ দেৱচৌধুৰীকো মই ধন্যবাদ জনাইছোঁ। চাওক, চৌখুটি হাইস্কুল 1958 চনতে স্থাপন হৈছিলে আৰু এইখন স্কুলৰ প্ৰতি আমাৰ প্ৰাণ আছে। আমাৰ এইখন স্কুল স্বাভিমান সদৃশ, কাৰণ এইখন স্কুলত পঢ়িয়ে আমি আজি বিভিন্ন স্তৰৰ আমাৰ ছাত্ৰ ছাত্ৰী বিভিন্ন জেগাত কৰ্মৰত হৈ আছে। ভাৰত তথা ভাৰতৰ বাহিৰতো আমাৰ ছাত্ৰ ছাত্ৰী কৰ্মৰত হৈ আছে। আজি আমি সতীৰ্থ সন্মিলন নামৰ সংস্থাটিৰ জৰিয়তে আমি 3 মাহ হ'ল এই সংস্থাটি জন্ম হোৱা, আমি এটি শ্ৰেণীকোঠা পুনৰ নিৰ্মাণ কৰি উলিয়াইছোঁ ছাত্ৰ ছাত্ৰী যাতে উপযোগী হয়। জৰাজীৰ্ণ শ্ৰেণীকোঠা এটি আমি পুনৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ কাৰণে আমি উলিয়াইছোঁ। আৰু আপোনালোকে দেখিছে ভাৰতৰ মাননীয় ভূতপূৰ্ব ৰাষ্ট্ৰপতি APJ আব্দুল কালাম দেৱৰ প্ৰতিচ্ছবি অংকন কৰি এই শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলে যাতে অত্যধিকভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে শিক্ষাৰ ক্ষেত্ৰখনত, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি এই শ্ৰেণীকোঠাটো পুনৰ নিৰ্মাণ কৰিছোঁ। আৰু এই চেগতে আপোনালোকৰ সংবাদ মাধ্যম যোগে চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰে যাতে আন্তঃগাঁথনি উন্নয়নৰ বাবে এই চৌখুটি হাইস্কুলখন অতি পুৰণি আৰু এইখন বিদ্যালয়ৰ বহুতো ছাত্ৰ ছাত্ৰী অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত ভাল পদস্থানত কৰ্মৰত হৈ আছে। গতিকে চৌখুটি হাইস্কুলৰ প্ৰতি যাতে চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অনুদান প্ৰদান কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। বজালীৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক স্পৰ্ট, মাই নিউজ এণ্ড